নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ। প্ৰিয় দৰ্শক, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতি জেডি ভেন্স ভাৰতলৈ আহিছে। ইয়াৰ বিপৰীতে ভাৰতবৰ্ষৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ গৈছে। কাকতাৰীয়া সংযোগ দুইটা ভ্ৰমণৰ কোনো সম্পৰ্ক নাই বা কোৰিলেশ্যন নাই। ৰাহুল গান্ধী মাৰ্কিন যুক্তৰাষ্ট্ৰ পালেগৈ আৰু বষ্টনত যিসকল প্ৰবাসী ভাৰতীয় আছে তেওঁলোকৰ একাংশৰ সন্মুখত এক মন্তব্য কৰিছে, যি মন্তব্যৰ শিৰোনাম দখল কৰিছে। বিগত সময়তো মাৰ্কিন যুক্তৰাষ্ট্ৰত ভাৰতবৰ্ষৰ সম্বন্ধে বা বিষয়ে ৰাহুল গান্ধীয়ে এনে কেতবোৰ মন্তব্য কৰিছিল যিবোৰে শিৰোনাম দখল কৰিছে। এইবাৰ বষ্টনত তেওঁ এক মন্তব্য কৰিলে নিৰ্বাচন আয়োগক লৈ। আপোনালোকে চাগৈ ৰাহুল গান্ধীৰ ভিজুৱেলছ দেখিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰত তেওঁ উপস্থিত হোৱা অভাৰচিজ কংগ্ৰেছ নামৰ যিটো সংগঠন, ভগ্নী সংগঠন ভাৰতীয় জাতীয় কংগ্ৰেছৰ, যিটো সংগঠনৰ মুৰব্বী হৈছে ছেম পিটদ্ৰাৰ পৃষ্ঠপোষকতাত ৰাহুল গান্ধীৰ এই ভ্ৰমণ স্কেডুল কৰা হৈছে। আৰু এই ভ্ৰমণত তেওঁ ৰোডছ আইলেণ্ডৰ এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো সম্বোধন কৰিব। কিন্তু আজিৰ দিনটোত বষ্টনৰ একাংশ প্ৰবাসী ভাৰতীয়ৰ সৈতে মত বিনিময় কৰি তেওঁ ক'লে, ভাৰতবৰ্ষৰ যি নিৰ্বাচন আয়োগ, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ECI আপোচ কৰিছে, কম্প্ৰমাইজড হৈছে, আপোচবিহীনভাৱে তেওঁলোকে কাম কৰা নাই। আৰু ছামথিং ইজ ভেৰি ভেৰি ৰং উইথ দি ছিষ্টেম মানে তেওঁ ইলেকশ্যন কমিশ্যনৰ কথা ক'ব খুজিছে। তেওঁ এতিয়া ইলেকশ্যন কমিশ্যন, যিটো ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগ, ভাৰতৰ সংবিধানে প্ৰদান কৰা ক্ষমতাৰ যোগেদি গঠন হোৱা যিটো সংগঠন বা যিটো প্ৰতিষ্ঠান, সম্ভৱতঃ ভাৰতবৰ্ষৰ অন্যতম এটা শক্তিশালী প্ৰতিষ্ঠান, যিটো প্ৰতিষ্ঠানে ভাৰতবৰ্ষত সাধাৰণ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনবোৰ অনুষ্ঠিত কৰে, সেই প্ৰতিষ্ঠানটো কম্প্ৰমাইজড হৈছে বুলি কৈছে। আৰু সেই প্ৰতিষ্ঠানটোত ছামথিং ভেৰি ভেৰি ৰং ইজ গয়িং অন বুলি তেওঁ কৈছে। ইংৰাজীত তেওঁ ভাষণ দিওঁতে এই কথাকেইটা কৈছে। তেওঁ কৈছে 2 ঘণ্টাৰ ভিতৰত 65 লাখ মতদানকাৰী বা ভোটাৰ বাঢ়ি যায়। তেওঁ ৰেফাৰেঞ্চ দিছে মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ। অতি সম্প্ৰতি মহাৰাষ্ট্ৰত দেখা পোৱা গ'ল 5:30 যিমান সংখ্যক ভোটাৰে মতদান সাব্যস্ত কৰিলে বুলি ইলেকশ্যন কমিশ্যনে কৈছিলে, 2 ঘণ্টাৰ পিছত অতিৰিক্তভাৱে এই পৰিসংখ্যাত 65 লাখ ভোটাৰ এড হ'ল, সংযুক্ত হ'ল। সেয়া কেনেকৈ হ'ব পাৰে? সেয়া মানৱীয়ভাৱে অসম্ভৱ, হিউমেনলি ফিজিবল নহয় বুলি তেওঁ ক'ব বিচাৰিছে। বিগত সময়ত মহাৰাষ্ট্ৰত নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ বিৰোধী দলসমূহে যথেষ্ট প্ৰশ্ন উত্থাপন কৰিছিলে, বহুকেইটা প্ৰশ্নৰ অৱতাৰণা হৈছিল। কিন্তু ইলেকশ্যন কমিশ্যনে ইয়াৰ প্ৰত্যুত্তৰ ইতিমধ্যে দি থৈছে। ইলেকশ্যন কমিশ্যনে কৈছে, স্পেচিয়েল চামাৰী ৰিভিজন যেতিয়া ওলাইছিল 2025 চনৰ জানুৱাৰীত, তেতিয়া ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুলছ এক্টৰ ছেকশ্যন 24, 22 আৰু 23ৰ যোগেদি 22, 23, 24ৰ যোগেদি অভিযোগ দিয়াৰ যি ব্যৱস্থা, সেই ব্যৱস্থাত কিন্তু কংগ্ৰেছ সংযুক্ত হোৱা নাছিল। এই মন্তব্য নিৰ্বাচন আয়োগৰ। আৰু দেখা পোৱা গৈছে নতুনকৈ যেতিয়া জ্ঞানেশ কুমাৰ নিৰ্বাচন আয়োগৰ দায়িত্ব ল'লে, নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ দায়িত্ব ল'লে, তেওঁ ৰাজনৈতিক দলৰ ৰিপ্ৰেজেণ্টেটিভসকলক নিমন্ত্ৰণ জনাই এখনৰ পিছত আনখন বৈঠকত মিলিত হৈ এনেধৰণৰ ভোটাৰৰ ডুপ্লিকেচি বা বোগাছ ভোটাৰৰ সংখ্যা বা সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিছে। এতিয়া মহাৰাষ্ট্ৰত কি হৈছিল? বিৰোধীয়ে ক'ব খোজে মহাৰাষ্ট্ৰত অস্বাভাৱিকভাৱে ভোটাৰ তালিকাত ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। তেওঁলোকে পৰিসংখ্যাও দিছে। তেওঁলোকে কৈছে 2019 চনৰ পৰা 2024 চনলৈ, 2019 চনৰ লোকসভা নিৰ্বাচনৰ পৰা 2024 চনৰ লোকসভা নিৰ্বাচনলৈকে মহাৰাষ্ট্ৰত অন্তৰ্ভুক্ত হৈছিলে ভোটাৰ তালিকাত মাত্ৰ বুলি ক'ব নোৱাৰি 32 লাখ ভোটাৰ্ছ। আৰু তাৰ পিছৰটো 5 মাহত, অৰ্থাৎ 2024 চনৰ লোকসভা নিৰ্বাচনৰ পৰিসমাপ্তি ঘটাৰ পিছত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনলৈকে, নৱেম্বৰ ডিচেম্বৰৰ 5 মাহৰ পিছৰ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনলৈকে সেই 5 মাহটোত অতিৰিক্তভাৱে সংযোজিত হ'ল 39 লাখ ভোটাৰ, য'ত সুদীৰ্ঘ 5 বছৰত সংযুক্ত হৈছিলে 32 লাখ ভোটাৰ্ছ। তাতে আকৌ পিছৰ 5টা মাহত, মাত্ৰ 5টা মাহত সংযুক্ত হ'ল 39 লাখ ভোটাৰ্ছ। গতিকে বিৰোধীয়ে ক'ব বিচাৰিছে অতিৰিক্তভাৱে শাসক দলক এডভান্টেজ দিবলৈ, নিৰ্বাচনত তেওঁলোকে যাতে বৈতৰণি পাৰ হ'ব পাৰে, সেই উদ্দেশ্য আগত ৰাখি নিৰ্বাচন আয়োগে এনেধৰণে অতিৰিক্ত ভোটাৰক সংযোজিত কৰিছে। আৰু নিৰ্বাচনৰ ফলাফল আপোনালোক সকলোৱে জানেই। 288খন আসনত নিৰ্বাচন হৈছিল। 235খন আসনত বিজেপি মিত্ৰজোঁটে জয়ী সাব্যস্ত হ'বলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁট, যিটো মিত্ৰজোঁটত শৰদ পাৱাৰৰ NCP আছে আৰু উদ্ধৱ ঠাকৰেৰ শিৱসেনা আছে, সেই মিত্ৰজোঁটটো সীমিত হৈ থাকিবলগীয়া হৈছিল 49খন আসনত। মই ইতিমধ্যে কৈছোঁ, এই জ্ঞানেশ কুমাৰৰ নেতৃত্বত 3টা লেয়াৰৰ যোগেদি
তিনিটা পৰ্যায়ত বৈঠক অনুষ্ঠিত হৈছে আৰু বৈঠকৰ যোগেদি এই সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰা হৈছে ইতিমধ্যে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰাই ৰাহুল গান্ধীৰ মন্তব্যৰ মাৰ্কিন যুক্তৰাষ্ট্ৰত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিছে তেওঁ কৈছে ঝাৰখণ্ডত কংগ্ৰেছ মিত্ৰজোঁটৰ জয়ী হৈছে তাৰ পিছত প্ৰিয়ংকা গান্ধী ভাদ্ৰা জয়ী হৈছে লোকসভা নিৰ্বাচনৰ বাইপলত অযোধ্যাত এছপিৰ প্ৰাৰ্থী জয়ী হৈছে তেতিয়া নিৰ্বাচন আয়োগৰ ভূমিকা কি আছিল সেই আৰু তাৰ সমান্তৰালকৈ এইবাৰ নিৰ্বাচনত বিজেপিৰ কংগ্ৰেছৰ সংখ্যা বাঢ়িছে 54খনৰ পৰা 99খন আসনলৈ বৃদ্ধি পাইছে বিজেপিৰ আসন কমিছে 240ত বিজেপি সীমিত হৈ থাকিবলগীয়া হৈছে বা তাতকৈ কম আসন পাইছে সেইবোৰ পৰিসংখ্যাক কংগ্ৰেছে নিজৰ জয় বুলি দাবী কৰে তেনে ক্ষেত্ৰত সেইবোৰ পৰিসংখ্যা তেওঁলোকৰ হাতলৈ আহিছে নিৰ্বাচন আয়োগৰ যোগেদিয়ে নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছত জয় পৰাজয়ৰ সেই ফলাফলৰ পৰিসংখ্যাসমূহ কংগ্ৰেছে পাইছে যিবোৰত কংগ্ৰেছৰ এডভান্টেজ আছে যিবোৰ পৰিসংখ্যাত কংগ্ৰেছৰ এডভান্টেজ আছে বা কংগ্ৰেছ লাভত আছে সেই পৰিসংখ্যাবোৰৰ ওপৰত কংগ্ৰেছে প্ৰশ্ন নুতুলে ইয়াৰ বিপৰীতে যিবোৰ পৰিসংখ্যাত বিজেপি জয়ী হোৱাটো প্ৰতিফলিত হয় সেইবোৰত কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰে সেই মন্তব্য হৈছে সম্বিত পাত্ৰাৰ এতিয়া বহুকেইটা প্ৰশ্ন উত্থাপন হয় ইলেকশ্যন কমিছনৰ বিষয়ে তেনে ধৰণৰ এক মন্তব্য বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰত কৰিছে বিভিন্ন বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন লোকে ক'ব খোজে ভাৰতবৰ্ষৰ যি ভাৱমূৰ্তি সেই ভাৱমূৰ্তি ম্লান কৰিবলৈ ৰাহুল গান্ধীয়ে কেতবোৰ মন্তব্য কৰে তেওঁ হেবিচুৱেল অফেণ্ডাৰ বিগত সময়তো তেওঁ তেনে ধৰণৰ মন্তব্য কৰে এতিয়া প্ৰাসংগিক প্ৰশ্নটো ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগ আপোচবিহীন নহয় বা আপোচ কৰে বিভিন্ন সময়ত তেনে অভিযোগ ভাৰতবৰ্ষতো বিভিন্ন সময়ত বিভিন্নজনে উত্থাপন কৰে কিন্তু তেনে এক অভিযোগ মাৰ্কিন যুক্তৰাষ্ট্ৰত উত্থাপন কৰাৰ প্ৰয়োজনীয়তা আছে নে নাই মাৰ্কিন যুক্তৰাষ্ট্ৰত যদি সেই অভিযোগ উত্থাপন কৰা হয় সেই অভিযোগৰ অৱসান ঘটিবনে বা সেই সমস্যাৰ সমাধান হ'বনে নিৰ্বাচন আয়োগত যদি কিবা সমস্যা আছে সেই সমস্যাৰ সমাধান ভাৰতবৰ্ষৰ সংবিধানৰ গণ্ডিৰ মাজত থাকি ভাৰতবৰ্ষৰ ভৌগোলিক পৰিসীমাৰ মাজত থাকি কৰিব লাগিব গতিকে তেনে এক মন্তব্য ৰাহুল গান্ধী বিৰোধী দলৰ দলপতি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰত গৈ তেনে ধৰণৰ মন্তব্য কৰাটো কিমান সমীচীন হৈছে বা নহৈছে সেয়া আপোনালোকৰ পৰা জানিব বিচাৰি মন্তব্যৰ যোগেদি আপোনালোকে আমাক জনাব নিৰ্বাচন আয়োগৰ কথা ইতিমধ্যে কৈছোৱেই সংবিধান প্ৰদত্ত এক প্ৰতিষ্ঠান 1950 চনৰ 25 জানুৱাৰী তাৰিখে এই প্ৰতিষ্ঠানৰ জন্ম হৈছিল ভাৰতবৰ্ষই যি দিনাখন গণৰাজ্য স্বীকৃতি পাইছিলে সংবিধানৰ যোগেদি তাৰ এদিন আগতে নিৰ্বাচন আয়োগৰ গঠন হৈছিল আৰু 1951-52 চনৰ পৰা আজিলৈকে দেশৰ প্ৰতিটো লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰি গৈ আছে প্ৰথমতে বেলটৰ যোগেদি নিৰ্বাচন হৈছিল আজিকালি ইভিএমৰ যোগেদি নিৰ্বাচনবোৰ অনুষ্ঠিত হয় আৰু ৰাজ্যসমূহৰ যিবোৰ নিৰ্বাচন আয়োগ আছে সেই নিৰ্বাচন আয়োগবোৰে পঞ্চায়ত নিৰ্বাচন মিউনিচিপালিটি নিৰ্বাচন আদিবোৰ অনুষ্ঠিত কৰে যি কি নহওক ক্ষমতা ক'ৰ পৰা পাইছে ক্ষমতা নিৰ্বাচন আয়োগে পাইছে সংবিধানৰ অনুচ্ছেদ 324ৰ যোগেদি আৰু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্টৰ যোগেদি এই আইনখন বিভিন্ন সময়ত সংশোধিত হৈছে আৰু ক্ৰমান্বয়ে নিৰ্বাচন আয়োগে সময়ৰ প্ৰয়োজনীয়তা অনুসৰি নিজৰ ক্ষমতা পাই আহি আছে প্ৰথমতে এগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত আছিল তাৰ পিছত 1989 চনত কংগ্ৰেছ চৰকাৰৰ সময়ত এখন আইন প্ৰণয়ন কৰা হ'ল আৰু অতিৰিক্তভাৱে দুজন নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ'ল যদিহে কিবা অভিযোগ উত্থাপন হয় দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে তেওঁক কিন্তু অপসাৰণ কৰিব পৰা নাযায় আন বিষয়াসকলৰ দৰে তেওঁক অপসাৰণ কৰিবলৈ হ'লে তেওঁৰ অপসাৰণৰ প্ৰস্তাৱ উভয় সদনত লোকসভা ৰাজ্যসভা 2/3 2/3 সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব লাগিব আৰু তাৰ পিছতহে ৰাষ্ট্ৰপতিয়ে তেওঁক অপসাৰণৰ যি অনুমোদন বা যি পত্ৰ সেই পত্ৰত স্বাক্ষৰ কৰিব পাৰিব আৰু তাৰ সমান্তৰালকৈ নিৰ্বাচন আয়ুক্ত যি দুইগৰাকী সেই দুইগৰাকীক অপসাৰণ ৰাষ্ট্ৰপতিয়ে কৰিব পাৰে আঁতৰাব পাৰে যেতিয়া CECA চিফ ইলেকশ্যন কমিছনাৰে তেওঁক অনুমতি প্ৰদান কৰিব 1993 চনৰ পৰা ইলেক্টৰেল ফটো আইডেণ্টিটি কাৰ্ডৰ ব্যৱস্থা প্ৰযোজ্য হৈছিলে যাতে ভোটাৰ ডুপ্লিকেচি বন্ধ কৰিব পৰা যায় কিন্তু তাৰ পিছতো 2025 চনত ভোটাৰৰ ডুপ্লিকেচিৰ বিষয়টো আঁতৰা নাই বিৰোধী এতিয়াও দাবী কৰি আছে বিশেষকৈ এই সমস্যাৰ সমাধান নিৰ্বাচন আয়ুক্ত সকলোৱে বিচাৰে স্বচ্ছ নিকা হ'ব লাগে ভাৰতবৰ্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়া সুচল হ'ব লাগে আৰু ভাৰতবৰ্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ৰাইজৰ যেতিয়ালৈকে আস্থা থাকিব তেতিয়ালৈকে ভাৰতবৰ্ষৰ গণতন্ত্ৰ জীয়াই থাকিব নতুনকৈ ইভিএমৰ যোগেদি নিৰ্বাচন অনুষ্ঠিত কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই প্ৰক্ৰিয়াটো বিভিন্ন প্ৰশ্ন তুলিছে বিভিন্নজনে সমগ্ৰ বিষয়টো বিভিন্ন সময়ত উচ্চতম ন্যায়ালয়লৈ যায় উচ্চতম ন্যায়ালয়ে সময় সাপেক্ষে বিভিন্ন
নতুন নতুন নিয়মৰ নিৰ্দেশ দি থাকে যি কি নহওক কিন্তু পুনৰ প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিছোঁ এই সমস্যাবোৰৰ সমাধান ভাৰতবৰ্ষৰ ভৌগোলিক পৰিসৰৰ ভিতৰত ভাৰতবৰ্ষৰ সাংবিধানিক যি সংবিধানৰ যি গণ্ডি সেই গণ্ডিৰ ভিতৰত থাকি কৰিব লাগিব গতিকে তেনে এক অভিযোগ মাৰ্কিন যুক্তৰাষ্ট্ৰ উত্থাপন কৰি কি মুনাফা ৰাজনৈতিক মুনাফা ৰাহুল গান্ধী আদায় কৰিব বিচাৰিছে বা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেই সমস্যাটোৰ বিষয়ে উত্থাপন কৰিলে কেনেকৈ সেই সমস্যাটো সমাধান হ'ব এনেবোৰ প্ৰশ্ন আজিৰ তাৰিখত বা আজিৰ দিনটোত প্ৰাসংগিক গতিকে এই প্ৰশ্নৰ উত্তৰ কি হ'ব পাৰে তেওঁ ঠিকেই কৰিছে আপোনাৰ মতে কি নে তেওঁ তেনেধৰণৰ মন্তব্য বিদেশী ৰাষ্ট্ৰত দিব নালাগে আপোনালোকৰ পৰা জানিব বিচাৰিম আমাৰ সৈতে সংযুক্ত হওক আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেণ্ট ছেকশ্যনত আপোনালোকে মন্তব্য কৰক উত্তৰ দিয়ক প্ৰতিক্ৰিয়া প্ৰকাশ কৰক এই বিশ্লেষণ কেনে পালে জনাওক ৰাহুল গান্ধীৰ ভ্ৰমণ দুদিনীয়া ভ্ৰমণসূচীৰে তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ গৈছে আৰু বহুকেইটা তেওঁৰ অনুষ্ঠান আছে য'ত তেওঁ ভাষণ প্ৰদান কৰিব সেই ভাষণত কি তেওঁ ক'ব কিয় ক'ব সকলোখিনি জনাম বাতৰি জনাম বিশ্লেষণো আগবঢ়াম ৰাহুল গান্ধীৰ ভ্ৰমণৰ সন্দৰ্ভত কেৱল ৰাহুল গান্ধীৰ ভ্ৰমণেই নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি বিশেষকৈ অসমৰ যি পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো বাতৰি তন্নতন্নকৈ জানিবলৈ হ'লে ৰিয়েল টাইমত পাবলৈ হ'লে ছাবস্ক্ৰাইব কৰক যেতিয়াহে এতিয়ালৈকে কৰা নাই নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল নতুবা ফ'ল' কৰক আমাৰ ফেচবুক বা ইনষ্টাগ্ৰাম পেজ এতিয়া